কথা দি কথা ৰাখিলে মানে জলকীয়াৰ গছৰ মোৰ কথা শুনে হেল্ল' এভৰিৱান গুড মৰ্নিং আশা কৰিছোঁ আপোনালোকৰ খবৰ সকলোৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰো ভালে নতুন টি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু লগতে এতিয়া গা মূৰ ধুই অকণমান বাহিৰতে বহিলোঁ চুলিখিনিও শুকালোঁ আৰু লগতে আপোনালোকৰ মাজলৈ আজি এটি খুব ধুনীয়া ভিডিঅ' লৈ আহিছোঁ যিটোকে ডেইলি ব্লগ দিব চেষ্টা কৰি আছোঁ আপোনালোকে আজি ৰেচিপি ভিডিঅ'ই পাব গতিকে ভিডিঅ'বোৰ একেবাৰে শেষলৈ চাই থাকিবচোন মইনো কেনেকুৱাকৈ কি ৰেচিপি বনাওঁ আৰু ৰাতিপুৱা যিহেতুকে ব্ৰেকফাষ্টত মানে ঘুগনি খাম বুলি ভাবিছোঁ গতিকে ৰাতিতে এইখিনি তিয়াই ৰাখিলোঁ আৰু এতিয়া এইখিনি ব্ৰেকফাষ্টত বনাব ৰেডি হৈছোঁ আৰু প্ৰেছাৰ কুকাৰত দি দিলোঁ আৰু ইয়াতে মই 2টা আলু দিম আৰু 2টা চিটি 2টা বা 3টা চিটি মাৰিম আৰু অকণমান নিমখ দি লৈছোঁ আৰু এইফালে চাহ আৰু ৰাতিপুৱাটো আৰম্ভণি আৰু গাইছ ৰুটিৰ লগত খাম যিহেতুকে গতিকে আটাখিনিও মই মঠি কেনে ৰেডি কৰি লওঁ আৰু এইফালে কেৰাহীও তেলো গৰম হৈ গ'ল ইয়াতে মই দি ল'লোঁ পিঁয়াজ আৰু জলকীয়া যিহেতুকে 2টা চাইডে কাম কৰি আছোঁ আৰু এইফালে মই অকণমান নিমখ দি লৈছোঁ আটাখিনিত আৰু একেবাৰে গৰম পানী দিছোঁ হাতেৰে চুব নোৱাৰা এইফালে চামুচেৰে লাৰি আছোঁ আৰু এইফালে মই অকণমান নিমখ দিছোঁ যিহেতুকে বইল কৰোঁতে নিমখ দিছোঁৱে গতিকে এইখিনি একেবাৰে চিম্পুলকৈ বনাম এই আৰু পিঁয়াজখিনি ভাজি ল'লোঁ আৰু অলপ হালধি দিছোঁ বাছ এইখিনিয়ে বহুত বেছিও মছলা পাতি ব্যৱহাৰ নকৰোঁ যিহেতুকে ৰাতিপুৱা খোৱা কথা আৰু এইফালে আলু আৰু কাবলি বুটখিনি মই এনেকুৱাকৈ ভাজি লওঁ আৰু এতিয়া এইখিনি খাই লওঁ আৰু লগ পাই চব নামত আনফালে এখেতে চিৰা আনিলে গতিকে চিৰাখিনিও চালি কিনে এনেকুৱাকৈ ৰেডি কৰি থৈ দিওঁ আৰু কিমান লেতেৰা ওলাই চাওকচোন এয়া গুড়িখিনি এইখিনি এতিয়া পেলাই দিম আৰু এইখিনি ভৰাই মেলি ৰেডি কৰি থৈ দিম আৰু এইফালে মই আটাখিনিও এনেকুৱাকৈ ৰেডি কৰি আছোঁ যিহেতুকে আমি আশীৰ্বাদ আটা খাওঁ আৰু আপোনালোকক কি আটা খায় সেইটো জনাবচোন আৰু আজি ৰাতিপুৱাৰ পৰিৱেশটো চাওকচোন মানে ৰাতিপুৱাৰ পৰা আচলতে বৰষুণ দি আছিল আৰু এইখিনি সময়ত বৰষুণটো কমিল খুব ধুনীয়া পৰিৱেশ আৰু মই আপোনালোকক যে কৈছিলোঁ মানে সেইদিনা গুৱাহাটীত যাওঁতে আমাৰ এই বংলা জ্বালাক মানে মই কৈ গৈছিলোঁ কি এডাল মানে ভোট জলকীয়া দেই আমি বংলা জ্বালা বুলি কওঁ গতিকে মই কৈ গৈছিলোঁ কি পানী দিওঁতে সোনকালে লাগিবি মোৰ কথা ফাইনেলি ৰাখিলে জানেনে এয়া চাওকচোন এয়া দেখা পাইছেনে আপোনালোকে দেখাই আছোঁ ৰ'বক এয়া আমাৰ ঘৰৰ প্ৰথম জলকীয়াটো চাওক ওচৰৰ পৰা চাই লওক এয়া কথা দি কথা ৰাখিলে মানে জলকীয়াৰ গছেও মোৰ কথা শুনে সেয়া আৰু এইফালে আমাৰ খেতিখিনি মানে এয়া চাওকচোন গোলাপ ফুলৰ মানে শুকাই গৈছে আৰু পাত ধৰিছে বাৰু আৰু এইফালে এডাল বেঙেনাৰ গছ এয়া ফুলৰ গছ এইবিলাক বৰষুণটো ফাইনেলি কমিল আৰু বৰষুণ কমিলে কিবা এটা ভালো লাগে আৰু এইফালে আমাৰ গছতে এয়া কঁঠাল চাওক এইবাৰ মানে প্ৰথমবাৰৰ কাৰণে এইকেইটা কঁঠাল দেখা পালোঁ আৰু এনেকুৱা মানে কঁঠাল নালাগে আৰু এটা বা দুটা থাকে এইবাৰ আছে কিন্তু আৰু যোৱাকালি যিহেতুকে কঁঠালৰ মুচি খাইছিলোঁ এইডাল গছৰ পৰাই আৰু ইমান ধুনীয়াকৈ আমাৰ ভেদাইলতা চাওকচোন ইয়াতে মানে মায়ে এইডাল গছডাল গাঁঠি দিছে এডাল আৰু ইমান ধুনীয়াকৈ বগাই গৈছে চাওক এয়া ভেদাইলতা আৰু আজি ভাবিছোঁ ভেদাইলতাৰে আজি মাছ বনাওঁ নেকি চাই লওঁ এয়া মই মানে আগতে এইবিলাক বস্তু ইমান মানে মোৰ প্ৰিয় নাছিল আৰু কিন্তু ঘৰত আচলতে ভেদাইলতাৰ গছো নাছিল আৰু এতিয়া মানে ইয়াতে আহি চাওঁ যে মানে ইমান ভেদাইলতাৰ গছ আৰু বহুত ভাল বুলি কয় উপকাৰী মই কাৰণে ট্ৰাই কৰি থাকোঁ মাছৰ লগত বনাওঁ
অলপতে মই মাংসৰ লগতো বনাইছিলোঁ আপোনালোকে ভিডিঅ' যদি চাইছে পাবই কিন্তু চাওঁ আৰু যদি মাছৰ লগত বনাওঁ মাকো সুধি চাওঁ ইয়াৰ পৰা ছিঙি লৈ যাম আৰু মই এইখিনি মাছ লৈছোঁ আৰু মাছৰ মূৰ এনেকুৱাকৈ ডাঙৰ আছিল গতিকে দুটুকুৰা কৰি লৈছোঁ আৰু মাছৰে আজি ৰেচিপি বনাম গতিকে ভিডিঅ'টোৰ ফালে আগবাঢ়ো আৰু এইফালে লৈছোঁ কেঁচা জলকীয়া আৰু পিঁয়াজ এটা পিঁয়াজ মই এনেকুৱাকৈ মিক্সাৰ জাৰত লৈছোঁ নহৰু আৰু অকণমান আদা লৈছোঁ গতিকে এইখিনি এতিয়া খুব ধুনীয়াকৈ পেষ্ট এটা বনাই লওঁ আৰু গাইজ মই ডাঙৰ ডাঙৰ পিঁয়াজ দুটা লৈছোঁ এটা মিক্সাৰ জাৰত এনেকুৱাকৈ মিক্স কৰি লৈছোঁ আৰু এটা সৰু সৰুকৈ কাটি লৈ এতিয়া এনেকুৱাকৈ তেলত ভাজি আছোঁ এতিয়া পেষ্টখিনিও যিহেতুকে দি দিলোঁ আৰু এতিয়া খুব ধুনীয়াকৈ ভাজি ল'ম আৰু এইখিনি মানে কেঁচা গোন্ধ যোৱালৈ ভাজি থাকিম এতিয়া দিছোঁ ইয়াতে সোৱাদ অনুসৰি নিমখ হালধি দিছোঁ এচামুচ আৰু কালাৰৰ কাৰণে দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু জলকীয়াৰ গুড়ি থাকিলেও দিব পাৰে কিন্তু জ্বলা গুড়ি যিহেতুকে নাখাওঁ সেইকাৰণে দিয়া নাই সেয়া আৰু জিৰাৰ গুড়িও এচামুচ দি ল'লোঁ গতিকে এতিয়া এইখিনি খুব ধুনীয়াকৈ ভাজি লওঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভজা হৈ গ'ল আৰু এতিয়া মছলাখিনি মিক্স হ'বৰ কাৰণে অকণমান পানী দি লওঁ আৰু এতিয়া দিছোঁ ঢাকোনখন লগাই আৰু এতিয়া গাইজ মাছখিনিও দি ল'লোঁ আৰু মাছখিনি এতিয়া খুব ধুনীয়াকৈ ভাজি লওঁ আৰু এতিয়া ঢাকি দিলোঁ এতিয়া যিহেতুকে মাছখিনি অলপ সিজা আৰম্ভ কৰিছে গতিকে আৰু কোৰাছ ব্যৱহাৰ নকৰোঁ পানী দি অলপ অলপ কেৰাহীটো লৰাই দিম আৰু এইফালে মোৰ মাছখিনিও ধুনীয়াকৈ সিজি আহিছে গাইজ এইফালে বনাব লৈছোঁ তিয়ঁহ আৰু মচুৰ দাইলৰ খাৰ গতিকে খাৰৰ তৰকাৰী যিহেতুকে বহুতে তেলে নিদিয়ে মই অকণমান দিছোঁ আৰু গতিকে এনেকুৱাকৈ খাৰখনো আপোনালোকক দেখুৱাই দিওঁ আৰু এয়া লৈছোঁ তিয়ঁহখিনি খুব ধুনীয়াকৈ কাটি লৈ ৰেডি কৰিছোঁ আৰু যিহেতুকে মচুৰ দাইলখিনি মোৰ সিজোৱাই আছে আৰু তিয়ঁহৰ খাৰ কোনে কোনে খাই ভাল পায় সেইটো জনাবচোন যিহেতুকে দালিখিনিত মানে নিমখ দিয়া আছে গতিকে মই নিমখটো কমাই দিছোঁ আৰু এইফালে মই দিছোঁ জিৰাৰ গুড়ি 1 চামুচ কলৰ খাৰ নাই যিহেতুকে মই চ'দা খাৰে অকণমান দিছোঁ আৰু আছিল বাৰু টেমাটোত বাৰু খালী হৈছে কিন্তু এনেও চ'দাটো বহুত কমাই দিব লাগে তেতিয়া মানে খাৰখন ভাল লাগে বহুত যিহেতুকে কাঢ়া আৰু লগতে এইফালে মই দিছোঁ এইখিনি আদা নহৰুৰ পেষ্ট আছিলে গতিকে সেয়াও দি দিলোঁ আৰু খাৰৰ তৰকাৰীত কোনোদিন মানে হালধি ব্যৱহাৰ কৰিব নালাগে বহুতে জানে যিসকলে নাজানে তেওঁলোকক কৈছোঁ মাছটো যিহেতুকে ডাঙৰ আছিল মই 3বাৰমান পানী দিছোঁ অলপ অলপ কৰি আৰু মাছটো খুব ধুনীয়াকৈ সিজি গ'ল আৰু এতিয়া মাছখিনি মই ঢাকি দিম আৰু একেবাৰে শেষৰ পানীখিনি দিছোঁ মই যিহেতুকে এইফালে মাছো বহাইছোঁ এইফালে খাৰ বহাইছোঁ আপোনালোকক দুটা ৰেচিপিয়ে দেখুৱাই আছোঁ আৰু এইফালে মোৰ মাছৰ কাৰী ৰেডি হৈ গ'লে চাওকচোন খুব ধুনীয়া হৈছে কালাৰটো মই কেৰাহীটো ঘূৰাই দিছোঁ আপোনালোকক দেখুৱাব পৰা নাই কাৰণ কেমেৰাটো মানে হাতত লৈ আছোঁ আজি আৰু এইফালে দুখন তৰকাৰী খোৱাৰ সময় হৈ গ'ল আৰু গতিকে আপোনালোকক ৰেচিপিকেইটা দেখুৱাই দিলোঁ কেনেকুৱা পালে সেইটো জনাব আৰু একেবাৰে শেষলৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আৰু এতিয়ালৈ হোৱা নাই ৰ'ব গাইজ একেবাৰে সম্পূৰ্ণ হ'লে দেখাই আছোঁ আৰু ইয়াতে মই বইল দালিখিনিও দি দিলোঁ এতিয়া আমাৰ খাৰ ৰেডি হৈয়ে যাব এয়া চাওক আৰু গাইজ যিহেতুকে মাছৰ তৰকাৰী বহাই থৈ আহিছোঁ ভাবিলোঁ অলপমান আদাৰ পাত লৈ যায় আদাৰ পাত আৰু এয়াও আছে বন মছলাৰ পাত আদাৰ পাত মাছত দিলে বহুত ভাল লাগে খাই ঘৰৰে আদাৰ পাত এনেকুৱাকৈ ঘৰৰ বস্তু হ'লে কিমান ভাল লাগে আদাৰ পাত আৰু মান ধনিয়াৰ পাত ল'লোঁ অলপেই আছে হ'লেও ভাল লাগে কিবা এটা এয়া মোৰ মাছৰ কাৰী ৰেডি হৈ গ'ল এয়া চাওক কিমান ধুনীয়া কালাৰো হৈছে আৰু লগত খাবও মানে ভালে হ'ব গতিকে খুব ধুনীয়াকৈ বনালোঁ আৰু আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিলোঁ ভিডিঅ'টি চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু এনেকুৱাকৈ ট্ৰাই কৰিব আৰু খাৰৰ তৰকাৰীত মই 2টামান কাবলি বুট দিছোঁ
আৰু এই দুপৰীয়া সাজত আজি আছিলে আলু পিটিকা গতিকে আলু পিটিকা কাৰ কাৰ প্ৰিয় জনাব আৰু আলু পিটিকা আপোনালোকে আলুটো মই ভাতত দিছোঁ আপোনালোকে দালিত দিলে ভাল পায়নে ভাতত দিলে ভাল পায় সেইটোও কমেণ্ট কৰি জনাবচোন আৰু গতিকে মই হ'লে ভাতত দিলে বেছি ভাল পাওঁ গতিকে ভাতত দি লৈছোঁ আৰু এইবিলাক কাটা চামুচেৰে এনেকুৱাকৈ ভাঙি লৈছোঁ হাতেৰে পিটিকিম বাৰু বহুত বেছি গৰম কাৰণে এনেকুৱাকৈ লৈছোঁ আৰু আলু পিটিকাখিনি হৈ গ'ল আৰু ইয়াতে মই ভোট জলকীয়া কাটি দিছোঁ আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে আৰু মিঠাতেল অকণমান কমিছিল গতিকে আলু পিটিকা মিঠাতেল বেছি হ'লে ভাল লাগে খাই আৰু এই ফাইনেলি এতিয়া আপোনালোকৰ মাজলৈ খুব ধুনীয়াকৈ চাৰ্ভ কৰি দেখুৱাইছোঁ ভ্লগটো শেষ হ'লে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল আকৌ এটি সুন্দৰ ব্লগত লগ পাম বাই